20 জুনত অসমলৈ আহিব দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা আপৰ নেতা গোলাপ ৰায় 2026ত অসমত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আহিব নেতাগৰাকী সেইদিনাই গুৱাহাটীৰ মাছখোৱা ITA প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আপৰ নেতা গোপাল ৰায় সোমবাৰে আপ অসমৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা জনালে সভাপতি ডক্টৰ ভৱেন চৌধুৰীয়ে চাৰিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নেতাগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো পৰ্যালোচনা চলাব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে আপ অসমৰ ৰাজ্যিক সভাপতিগৰাকী দিল্লীৰ কেবিনেট মন্ত্ৰী আৰু আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায় ডাঙৰীয়া 20 তাৰিখে দুপৰীয়া 11:30 বজাত বৰঝাৰ এয়াৰপৰ্টত লেণ্ডিং কৰিব তেওঁ গুৱাহাটীলৈ অসমলৈ এটা বিশেষ বাৰ্তা লৈ আহিছে 24ৰ নিৰ্বাচনৰ পিছত এই প্ৰথম এগৰাকী জ্যেষ্ঠ নেতা আপৰ অসমলৈ আহিব কাৰণ 26ত আম আদমি পাৰ্টিয়ে অসমৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে গতিকে এইখিনি বিষয় লৈ আলোচনা হ'বলৈ আৰু ৰাজ্যৰ কৰ্মীসকলক উদ্দেশ্যি তেওঁ কিছু কথা ক'ব কিছু ভাষণ ৰাখিব ITA চেণ্টাৰত দুপৰীয়া 3 বজাত 26ত আমি বিধানসভা ইলেকশ্যন খেলাটো এইটো সিদ্ধান্ত হৈ গৈছে নেশ্যনেল আমি খেলিমেই ক'ত খেলিম কেনেকৈ খেলিম আৰু কাৰোবাৰ লগত বুজাবুজি হ'ব নেকি এইটো আমি লাহে লাহে সিদ্ধান্ত পিছত ল'ম কাৰণ এইবাৰ আমাৰ বিৰোধী ঐক্য মঞ্চৰ লগত থাকি আমি সুখ অনুভৱ নকৰিলোঁ গতিকে অন্যান্য দলৰ লগত কথা পাতিছোঁ অন্যান্য লেফটি দলবিলাকৰ লগত কথা পাতিছোঁ মই তেখেতসকলে খুব এটা সুখী অনুভৱ কৰা নাই গতিকে বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া লাইন যদি অসমত চলাবলগীয়া হয় তেতিয়াহ'লে হয়তো অকণমান